নমস্কাৰ ৱাইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ। মৰমৰ প্ৰিয় ছাত্ৰসকল, আপোনালোক সকলোৰ কাৰণে বাবু আঁচনিৰ খবৰটো দিলোঁ। বাবু আঁচনিৰ কাৰণে আপোনালোকে নিজৰ যিটো একাউণ্ট আছে সেই একাউণ্টটো ডিবিটি যোগে লিংক কৰিব লাগিব নে নালাগে সেই বিষয়ে আপোনালোকক সবিশেষ জনাইছোঁ। কাৰণ চৰকাৰী যিমান অনুদান আছে সেইবিলাক ধৰি লওক অৰুণোদয় হওক বা নিযুত মইনা আঁচনি হওক সেইবিলাক ডিবিটি যোগেদি দিয়া হয়। আৰু ৰিচেণ্টলি চৰকাৰে ঘোষণা কৰা যিটো বাবু আঁচনি সেই বাবু আঁচনিৰ টকাখিনিও আপোনালোকক ডিবিটি যোগে দিব, কাৰণ চৰকাৰী আঁচনিবিলাক ডিবিটি যোগে দিয়ে। এতিয়া আপোনালোকৰ যিবিলাক ছাত্ৰসকল আছে তেওঁলোকৰ একাউণ্ট যিবিলাক আছে সেই একাউণ্টটো ডিবিটি যোগ আছে নে নাই সেই বিষয়ে আপোনালোকক কেনেকৈ চেক কৰিব পাৰি, ষ্টুডেণ্টসকলে কেনেকৈ চাব পাৰিব সেই বিষয়ে আপোনালোকক সবিশেষ জনাম। আৰু এই ভিডিঅ'টোতে কৈ দি আছোঁ, যদি কাৰোবাৰ ডিবিটি লিংক নাই তেনেতে আপোনালোকে ডাইৰেক্ট নিজৰ একাউণ্ট যিখন বেংকত আছে সেই বেংকত গৈ পেলাই ডিবিটি লিংক কৰিবৰ কাৰণে এখন ফৰ্ম থাকে, সেই ফৰ্মখন লৈ ফিজিকেলি আপোনালোকে ফিল আপ কৰি আপোনালোকে বেংকত জমা দি দিব। অট'মেটিকলি 2-3 দিন বা সপ্তাহ দিনৰ ভিতৰত আপোনালোকৰ একাউণ্ট লিংক হৈ যাব। যিহেতু 20 ফেব্ৰুৱাৰীত এই ডেটটো ঘোষণা কৰা হৈছে, গতিকে আপোনালোকৰ হয়তো সেই সময়ত স্পীডত আপোনালোকে কামখিনি কৰিব নোৱাৰিবও পাৰে। সেইকাৰণে আপোনালোক সকলোকে আগতীয়াকৈ এই ইনফৰমেশ্যনটো জনাই দিছোঁ যাতে আপোনালোকে এইখিনি কৰি ৰাখে। তাৰপিছত আছে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটৰ হয়তো প্ৰয়োজন হ'ব পাৰে, যদি ৰেচন কাৰ্ড থাকে নালাগিবও পাৰে। চৰকাৰী যিবিলাক কলেজ আছে বা ইউনিভাৰ্চিটিত আছে ষ্টুডেণ্টবিলাকে পঢ়ি আছে তেওঁলোক সকলোৰ কাৰণে এই বাবু আঁচনিৰ সুখবৰটো দিবৰ কাৰণে আৰু এই ইনফৰমেশ্যনখিনি আপোনালোক সকলোকে জনালোঁ। ইনফৰমেশ্যনটো আপোনালোকৰ কেনেকৈ লাগিছে আমাক জনাব, ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। আৰু বাবু আঁচনি সম্পৰ্কে আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব, নিশ্চয় আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিম। আপোনালোকক দেখুৱাই আছোঁ মোৰ মোবাইল ফোনতে আধাৰৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকে ভিজিট কৰিব। ভিজিট কৰি পেলাই আপোনালোকৰ লগ ইনত ক্লিক কৰি পেলাই নিজৰ আধাৰ কাৰ্ডৰ OTP দি পেলাই লগ ইন কৰি ল'ব। লগ ইন কৰাৰ লগে লগে অট'মেটিকলি আপোনালোকৰ পেজটো অ'পেন হ'ব। পেজটো অ'পেন হোৱাৰ লগে লগে তাতে আপোনালোকে কিছুমান ইনফৰমেশ্যন পাব, গেট আধাৰত গৈ পেলাই আৰু এনেধৰণৰ আপডেট আধাৰ এনেধৰণৰ অপশ্যন পাব। তাত আপোনালোকে সেই অপশ্যনৰ লগত আধাৰ চিডিং বুলি এটা অপশ্যন পাব। এনেকা সেই আধাৰ চিডিঙত আপোনালোকে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অট'মেটিকলি আপোনালোকৰ যিখন বেংকত লিংক হৈ আছে সেই লিংক থকা বেংকখনৰ একাউণ্ট নম্বৰ লাষ্টত 2টা ডিজিট এটা দেখুৱাব। সেইখিনি আপোনালোকে ভাবিব যে আপোনালোকৰ লিংক আছে, আৰু যদি তাত লিংক নাই অট'মেটিকলি দেখুৱাব যে লিংক নাই বুলি। গতিকে এইখিনি হ'ল ইনফৰমেশ্যন আপোনালোক সকলোকে জনালোঁ, এইটো আপোনালোকে চেক কৰি ল'ব।